আমি ভৱনটিৰ উদ্বোধন হোৱা বুলি হেৰি কৰিছোঁ। এই ক্ষেত্ৰতো ভালে লাগিছে। আচলতে মই ব্যৱসায়ী মেডিচিন লাইনৰে মানুহ আছিলোঁ, এতিয়া এইটো চাই মাইনাৰ নামতে সৃষ্টি গাৰ্লছ পি জি বুলি উদ্বোধন কৰিলোঁ। আৰু যাতে ষ্টুডেণ্টখিনিও আমাক হেৰি কৰে, থাকিব 100% থাকিব, সুৰক্ষা 100% থাকিব। খোৱা লোৱাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ খাইছোঁ। ফিজবিলাক ৰিজনেবল প্ৰাইচ হ'ব, 6,000, 6,500, 7,000 এনেকুৱা ধৰণৰ ভিতৰত বান্ধি ৰাখিছোঁ। এটাচ আছে, কমন আছে। লোকেশ্যন DK কলেজৰ ফ্ৰণ্টতে হয়, ATM গেটৰ ফ্ৰণ্টতে হয়। যোগাযোগ ফোন নম্বৰ 9435145071 9435145071। তেওঁলোকৰ অনুৰোধ যে তেওঁলোকে এবাৰ আহি চাই যাওক, লোকেশ্যনটো বা আপোনাৰ ৰুমবিলাক চাই যাওক, যদি ভাল পায় তেওঁলোকে নিশ্চয় খুব ভাল লাগিছে। মই সৃষ্টিক মই নিজৰ ছোৱালী বুলি কওঁ, আৰু দাদা বাইদেউক মই নিজৰ ভাই ককাই নিচিনাকৈ তেনে চলিছোঁ। আৰু তেওঁলোকে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে, বিশেষকৈ স্পেচিয়েলি ছোৱালীসকলৰ কাৰণে ইমান ধুনীয়া আয়োজন কৰিছে। আৰু মই যিটো বাৰে প্ৰতি কৈ থাকোঁ যে নাৰীয়ে সৃষ্টি, আৰু ভাল ছোৱালী এজনী ভালদৰে যদি আমি তাক গঢ় দিব পাৰোঁ, তেওঁ এগৰাকী ভাল নাৰী হ'বগৈ। সেই ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকে ইমান সুন্দৰ কথা চিন্তা কৰিছে। সন্মুখত স্কুল আছে, আৰু মই জানো তেওঁলোক খুব ভাল অভিভাৱক, কাৰণ তেওঁলোকে নিজৰ ছোৱালী দুজনীকো খুব ভালকৈ গঢ় দি আহিছে। আৰু আশা কৰোঁ যে যিসকল ছোৱালী ইয়াতে আহি থাকিবহি, দাদা বাইদেউহঁতে তেওঁলোককো খুব ভালদৰে গঢ় দিব, আৰু মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সদায় জানো সত্যৰ সদায় জয়। আৰু যদি আমি আমাৰ PM মোদীৰ কথা কওঁ, তেতিয়াহ'লে তেওঁ কৰ্মৰ ব্যক্তি, যিহেতুকে 8 যোৱা বছৰটো যেনেকৈ লাইক পেৰেণ্টছৰ ওপৰত প্ৰাউড ফিল কৰে, মই নিজৰ পাপাৰ ওপৰত প্ৰাউড ফিল কৰোঁ, বিকজ পাপাই নিজে ষ্টাৰ্ট কৰিছে, চ' নিজৰ নামেদি ষ্টাৰ্ট কৰিব পাৰে। বাট মোক লক্ষ্মী বুলি ভাবি যেতিয়া মোৰ নামেদি ষ্টাৰ্ট কৰিছে, তো মোৰ কাৰণে চবতছে প্ৰাউড মুভমেণ্ট হয়। এণ্ড যেনেকৈ পাপাই মোৰ ছাকচেছটো বিচাৰে, মই পাপাৰ ছাকচেছটো আগত বিচাৰোঁ। চ' মই বিচাৰোঁ যে PGখনৰো সেনেকৈ ছাকচেছফুল হয়। থেংক ইউ। মই পাপাই নিজৰ মোক যেনেকৈ ছেফটি দি ৰাখিছে, মই এইখিনি ক'ব পাৰোঁ যে আহিব লগা যিখিনি ষ্টুডেণ্ট হ'ব, ছেইম সেইটো ছেফটি পাব, যেনেকৈ এটা ফাদাৰে নিজৰ ডটাৰক ছেফটি দি আহিছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।